আমি দুখীয়া মানুহ, আমার পয়সা নাই, মন আছে, কিন্তু আমি যি পাৰিছো কৰিছো। মই কথা দিছো ৰাজ্যৰ কাৰণে আমি দি যাম, জীয়াই থাকিবলৈ আমাৰ সপোন নাই। মানুহে কান্দি দিছে, পানীৰ কাৰণে খাই কান্দি আছে, বৰজনত মই কিবা কষ্ট কৰি আছে। মই আইতাৰ কথা শুনি মোৰ বহুত দুখ লাগিছে। কান্দিব নালাগে, মই কথা দিছো ৰাজ্যৰ কাৰণে আমি দি যাম, জীয়াই থাকিবলৈ আমাৰ সপোন নাই। আমি যি পাৰো, আমি যদি ইয়াত নাহিলেহেঁতেন, আজি আমাৰ এইখিনি শ্ৰমিক যদি নাহিলেহেঁতেন, এই ঘৰখন আছিল নহ'লেহেঁতেন, আজি পানীৰ কাৰণে কোনোবাই কান্দি আছে, আজিলৈকে থাকিলে পানীৰ কোনো ব্যৱস্থা নাই। গতিকে আপুনি কান্দিব নালাগে, আপোনালোকে যাতে আপোনালোকে যিটো সহায় কৰে চৰকাৰে দিব পৰা নাই, আজিলৈকে চৰকাৰে এটা পানী বটল দিব পৰা নাই এই আইতাজনক, কাষত এটা বুজ ল'বলৈ অহা নাই। মানুহে কিমান কষ্ট আছে, আমি কেইদিন থাকিম, আমি দুখীয়া মানুহ, আমাৰ পইচা নাই, মন আছে, কিন্তু আমি যি পাৰিছো কৰিছো। মানুহে এই চকুৰ পানী আমি মুচিবলৈ আমি চেষ্টা কৰিম। আমি কথা দিছো, আমি কালি নোৱাৰিম, কালি নামঘৰত আছে আমাৰ, পৰহি আমি আপোনাৰ লগত, আজি কেই তাৰিখ মই কথা দিছো 8 তাৰিখ আপোনালোকে, মই 10 তাৰিখত আপোনালোকক কথা দিছো, যদি বৰষুণ নহয় মই 10 তাৰিখৰ ভিতৰতে আপোনালোকৰ আমি সুকলমে আপোনালোকৰ দমকল এটা দিম, 2 ঘৰতে খাব আপোনালোকে। এইটোৱেই চাওক, আইতাজনে কান্দি দিয়া, ইয়াতকৈ আৰু দুখ বেদনা আমি আপোনালোকে চিন্তা কৰিব নালাগে। আল্লাহ যদি আমাক দোৱা কৰে মই কৰি দিম।